আজি আমি যিখন আমাৰ জিএছ পেপাৰ 5 ঠিক আছে আমাৰ এপিএসসিৰ এখন পেপাৰ জিএছ পেপাৰ 5 জিএছ পেপাৰ 5ত এপিএসসিত ইম্পৰ্টেন্স কিমান বা কিমান ধৰণৰ কেনেকৈ কুৱেশ্যনছ বিলাক আহি আছে তাৰ বিষয়ে আমি অকমান চাব বিচাৰিছো আমি জানো যেন যিটো এপিএসসিৰ আমাৰ সিলেবাস তাত দিয়া আছে যিখন প্ৰিলিমছত দুখন পেপাৰ হয় জিএছ পেপাৰ 1 আৰু এখন জিএছ পেপাৰ 2 যিখনক আমি সিসেট পেপাৰ বুলিও কওঁ জিএছ পেপাৰ 1ত 30 to 35% questions should be from Assam. এটো সিলেবাসত এপিএসসিৰ সিলেবাসত দিয়া আছে কিন্তু আমি যেটা ট্ৰেন্ডটো চাই আছো আমি ট্ৰেন্ডটো দেখিছো এই ট্ৰেন্ডটো সিগনিফিকেন্টলি এপিএসসিয়ে বঢ়াই গৈ আছে প্ৰত্যেক বছৰে এপিএসসিত আমি এই ট্ৰেন্ডটো বাঢ়ি যোৱা দেখিছো প্ৰত্যেক বছৰে অসমৰ কুৱেশ্যনছ তেওঁলোকে বঢ়াই গৈ আছে আমি লাষ্ট টাইমে এপিএসসি প্ৰিলিমছত দেখিছিলো এৰাউণ্ড 46 টা কুৱেশ্যন আসাম স্পেসিফিক আছিল আউট অফ 100 এটো হৈছে প্ৰিলিমছৰ এতিয়া আমি আৰু যদি মেইনছটো চাওঁ মেইনছটো সিগনিফিকেন্ট পোৰশন আমাৰ অসম স্পেসিফিক কুৱেশ্যনছ আমি মেইনছ পেপাৰ দেখা পোৱা যাওঁ যদিও এখন পেপাৰ আছে 250 মাৰ্কছৰ এখন আসাম স্পেসিফিক পেপাৰ আছে সেইখন পেপাৰক বাদ দিও বাকি যিমান বিলাক পেপাৰ আছে তাতো অসমৰ ৰিলেটেড আমি কুৱেশ্যন দেখা পাওঁ ইয়াৰ মূলত এপিএসসিৰ ইয়াৰ যিটো লজিক অসমৰ কুৱেশ্যন কিয় বেছি খুদে তাৰ লজিকটো মেবি এটোৱেই হ'ব কাৰণ কিয়নো এপিএসসি কোনোবা এজন ছাত্ৰ ছাত্ৰীক সিলেকশন কৰাৰ পিছত তেখেতসকলে সাৰ্ভ কৰিব অসমতে তেখেতসকলৰ যিটো জব হ'ব অসমতে সেই কাৰণে যেন এজন অসমত চাকৰি কৰিলে অসমৰ ল'ৰা এজনে বা অসমৰ ছোৱালী এজনীয়ে যিকোনো এজন কেণ্ডিডেটে অসমৰ বিষয়ে অসমৰ কালচাৰ অসমৰ সোসাইটি অসমৰ ইতিহাস অসমৰ জিঅ'গ্ৰাফি গোটেইখিনি বস্তু জানিব লাগিব আমি যদি এইবাৰ যদি এপিএসসি মেইনছৰ পেপাৰখন চাওঁ তেতিয়া আমি যদি এবাৰ এপিএসসি মেইনছত আমি দেখিছো অলমোস্ট এৰাউণ্ড 600 মাৰ্কছ আউট অফ আমি জানো মেইনছ 1500 মাৰ্কৰ হয় এই 1500 মাৰ্কৰ ভিতৰত 600 মাৰ্ক বা 600 প্লাস মাৰ্ক অসম স্পেসিফিক কুৱেশ্যন আছিল মেইনছটো অসমৰ যিখন পেপাৰ সেইখন এখন সিগনিফিকেন্ট ৰোল প্লে কৰে এবাৰ যদি আমি চাওঁ এছেটো আমি যদি ডাইৰেক্টলি চাওঁ এছেৰ এটা টপিক ষ্টেৰিঅটাইপিং ইন নৰ্থ ইষ্ট ঠিক আছে কি আমি চাওঁ এখন এছে দুটা সেকশন আহে সেকশন এ এণ্ড সেকশন বি সেকশন বি ডাইৰেক্টলি এখন ৰিলেটেড এছে এখন নৰ্থ ইষ্ট ৰিলেটেড এছে আহিছিলে আৰু যদি আমি জিএছ পেপাৰ 1 খন চাওঁ জিএছ পেপাৰ 1 খন প্ৰত্যেক বছৰে এপিএসসি ইয়াত যদিও এখন জিএছ পেপাৰ 1 হয় কিন্তু ইয়াত জিএছ পেপাৰ 5ৰ বহুতখিনি বস্তু ইয়াত দেখা পোৱা যায় এইবাৰ যদি আমি কুৱেশ্যন পেপাৰখন চাওঁ ভালকে এৰাউণ্ড 130 মাৰ্কছ কুৱেশ্যনছ আৰ ডাইৰেক্টলি ৰিলেটেড ফ্ৰম দ্য আসাম স্পেসিফিক যদি মই ইয়াত আপোনালোকক দেখাওঁ এইবাৰ যিখন জিএছ পেপাৰ 1 তাত ম্যাক্সিমাম কুৱেশ্যন অসম স্পেসিফিক আছিল যেনেকৈ ৰাইট এন এছে অন দ্য ট্ৰেডিশ্যন অফ মেনুস্ক্ৰিপ্ট প্ৰিণ্টিং ইন আসাম যদিও এইবিলাক বস্তু আমি ক্লাছত কৰিছিলোঁ মেনুস্ক্ৰিপ্ট প্ৰিণ্টিঙৰ আমি ভাগ চাইছিলোঁ সাঁচিপাত বুলি যিটো কোৱা হয় ঠিক আছে টাই হোম ষ্টাইল ৰজাঘৰীয়া ষ্টাইল ঠিক আছে দৰং ষ্টাইল এই গোটেইখিনি আমি চাইছিলোঁ এইটো এটা অসমৰ ৰিলেটেড কুৱেশ্যনছ ইয়াত যদি চাওঁ হোৱাট আৰ দ্য মেইন ফিচাৰ্ছ অফ ব্ৰিটিছ লেণ্ড ৰেভিনিউ পলিচি এনালাইচিছ ইম্পেক্ট অন দ্য পিজেণ্ট্ৰি ইন আসাম ব্ৰিটিছৰ লেণ্ড ৰেভিনিউ পলিচিছ কি এইটো এটা অসম স্পেচিফিক কুৱেশ্যনছ তাৰপিছত যদি আমি চাওঁ দ্য পাৰ্টিচিপেশ্যন অফ আছামিজ উইমেন ইন দ্য ফ্ৰীডম ষ্ট্ৰাগল ব্ৰড দ্য নিউ ছ'চিয়েল এণ্ড পলিটিকেল কনচিয়াছনেছ এমং দেম এনালাইজ দ্য ষ্টেটমেণ্ট এইটো এটা অসম ৰিলেটেড কুৱেশ্যনছ তাৰপিছত তেনেকৈ যদি আমি চাওঁ ডিছকাছ দ্য ৰোল অফ ৰাইচ কাল্টিভেশ্যন ইন দ্য ইকনমি এণ্ড দ্য কালচাৰ অফ নৰ্থ ইষ্ট ইণ্ডিয়া এগেইন আছাম ৰিলেটেড কুৱেশ্যনছ তাৰপিছত আমি যদি আকৌ ইয়াত চাওঁ ইমপ্লিকেশ্যন অফ ষ্টেট ৰিঅৰ্গনাইজেশ্যন এক্ট অফ 1956 উইথ ৰেফাৰেঞ্চ টু নৰ্থ ইষ্ট ইণ্ডিয়া critically assess the socio-political circumstances that leading to the demographic changes in Assam during post-independence period. Again, Assam specific questions. A 14 number question to solve. Discuss the economic and environmental significance of forest in Northeast India, focusing on their sustainable use. Again, Assam and Northeast perspective of two questions. Tarpisot, আমি যদি চাওঁ critically discuss the role of microfinance in economically empowering rural women in Assam. Again, Assam specific questions. ঠিক আছে কালচাৰেল হেৰিটেজ অফ ট্ৰেডিশ্যন অফ ট্ৰাইবেল কমিউনিটিজ ইন নৰ্থ ইষ্ট এগেইন অসম বা নৰ্থ ইষ্টৰ লগত ৰিলেটেড কুৱেশ্যনছ তো আমি যদি এনেকৈ গৈ গোটেই 20টা কুৱেশ্যনৰ ভিতৰত চাওঁ জিএছ পেপাৰ 1 খনতো এৰাউণ্ড 130 মাৰ্কছ আসাম স্পেচিফিক কুৱেশ্যন আহিছে মই ইয়াৰ পৰা এইটোৱে আপোনালোকক ক'ব বিচাৰিছোঁ যেন যদি আমি এপিএসসিটোক যদি আৰু অলপমান সহজ কৰিব আমি যদি ভালকৈ যদি আমি ক্ৰেক কৰিব বিচাৰোঁ
তাৰ কাৰণে আমি GS পেপাৰ 5খন বা অসম স্পেচিফিক টপিকখিনি আমি বহুত বেছি ভালকৈ বিতংভাৱে আমি পঢ়িব লাগিব। যদি অসমৰ নলেজৰ ওপৰত যদি অসমৰ ওপৰত আমাৰ যদি এটা ছিগনিফিকেণ্ট হোল থাকে তেতিয়া APSC এক্সামটো পাছ কৰিবৰ কাৰণে আমাৰ বহুতখিনি হেল্প হ'ব। তেনেকৈ যদি মই এছেৰ চাওঁ, এইটো চাওক, এইবাৰ যিখন এছে আহিছিলে ষ্টিৰিঅ'টাইপিং ইন নৰ্থ ইষ্ট ইগন'ৰেঞ্চ এণ্ড পাৰচেপশ্যনছ, এইটো এগেইন এছে টপিক ৰিলেটেড ফ্ৰম নৰ্থ ইষ্ট। এইবাৰ বুলি নহয়, যোৱাবাৰৰ যদি আমি চাওঁ, যোৱাবাৰত আমাৰ এছে দুটা টপিক আমাৰ অসমৰ ওপৰত আহিছে। যেনেকৈ এটা কুৱেশ্যন সুধিছিলে দ্য ফিউচাৰ অফ আছামিজ লেংগুৱেজ, এইটো যোৱাবাৰ এছে আহিছিলে 2023, দ্য ফিউচাৰ অফ আছামিজ লেংগুৱেজ। বা আৰু এখন অসমৰ ওপৰত এছে আহিছিলে দ্য ৰাইজ অফ ডিভোৰ্চ কেছ ইন আছাম। এই দুখন একেই অসম ৰিলেটেড এছে যোৱাবাৰ আহিছিলে। তাৰ আগতো এখন এছে আহিছিলে 2020 চনত, যেতিয়া APSCৰ অসম ৰিলেটেড যিখন প্ৰথমবাৰ UPSC ষ্টাইলত হৈছিলে, সেইবাৰ যিহেতু অপশ্যনেলো আছিলে, তাত এখন এছে আহিছিলে। এছেখন আছিলে ৰিজনছ ফৰ দ্য লেক অফ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ইন আছাম ইয়া নৰ্থ ইষ্ট। অসমত বা নৰ্থ ইষ্টত কিয় ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট হোৱা নাই, কি কি ৰিজনছ আছে, তাৰ ওপৰত এখন এছে সুধিছিলে। আমি ইয়াৰ পৰা গম পাওঁ যেন APSCয়ে অসমৰ টপিকবিলাকত বহুত এটা ইম্পৰ্টেণ্ট গুৰুত্ব প্ৰদান কৰে। তাৰ পিছত লজিক এইটোৱেই যেন এজন ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাটোত উত্তীৰ্ণ হোৱাৰ পিছত তেখেতসকলে ক'ত ছাৰ্ভ কৰিব, তেখেতসকলে ক'ত চাকৰি কৰিব, অসমতে কৰিব। তো সেইকাৰণে অসমৰ যি হিষ্ট্ৰী, অসমৰ যি কালচাৰ, অসমৰ জিঅ'গ্ৰাফী, অসমৰ ছ'চাইটি, অসমৰ সমাজ ব্যৱস্থা, এই গোটেইখিনি বস্তু এজন ছাত্ৰ ছাত্ৰীয়ে জনাটো বহুত উচিত। ঠিক তেনেধৰণে আমি যদি GS পেপাৰ 2খন চাওঁ, এইখিনি মই এইবাৰৰ পেপাৰ কৈছোঁ, এনেকুৱা এটা ট্ৰেণ্ড আমি প্ৰত্যেকবাৰে তাৰ আগৰ বছৰো দেখিছোঁ, তাৰ আগৰ বছৰো দেখিছোঁ। কিন্তু APSCয়ে ছিগনিফিকেণ্টলি এই ট্ৰেণ্ডটো বঢ়াই গৈ আছে, অসমৰ কুৱেশ্যন বেছি ইনক্লুড কৰি গৈ আছে। তো GS পেপাৰ 2টো যদি আমি চাওঁ, GS পেপাৰ 2ত এৰাউণ্ড 40 মাৰ্কছ, GS পেপাৰ 3ত এৰাউণ্ড 50 মাৰ্কছ। কুৱেশ্যন এইবাৰৰ মেইনছৰ পৰীক্ষাত যি ৰিচেণ্টলি হৈ গ'ল, তাত অসমৰ পৰা আমি কুৱেশ্যন দেখা পাইছোঁ। আৰু জেনেৰেলি GS পেপাৰ 4 যিখন আমাৰ এথিক্স পেপাৰ, সেই এথিক্স পেপাৰখনত বেছিভাগ কুৱেশ্যনছ, যোৱাবাৰৰ যিবিলাক বেছিভাগ কুৱেশ্যনছ বা কেছ ষ্টাডি আছিলে, সেইবিলাকো মষ্টলি আছাম স্পেচিফিক আছিলে। আৰু আমি যদি মেইনছত অলপমান যদি আছাম স্পেচিফিক এক্সাম্পলছ বা আছাম ৰিলেটেড ডাটা বা ফেক্টছ যদি আমি যদি কোট কৰিব পাৰোঁ এনচাৰত, সেইটো ডেফিনেটলি আমাক হেল্প কৰে এক্সামত। ঠিক তেনেধৰণে বহুতখিনি কেছ ষ্টাডি অসমৰ লগত ৰিলেটেড আমি দেখা পাইছোঁ, এই বছৰ নহ'লেও তাৰ আগৰ বছৰ আমি দেখা পাইছোঁ। তাৰ উপৰি GS পেপাৰ 5 যিখন 250 মাৰ্কৰটো এখন পেপাৰ থাকেই, 6খন পেপাৰ, মেইনছত 6খন পেপাৰ হয়। যদিও এখন পেপাৰ অসমৰ লগত ডাইৰেক্টলি ৰিলেটেড 250 মাৰ্ক সেইখন পেপাৰত আছে, কিন্তু তাৰ বাকী যি বাদ দি যিখন 5খন পেপাৰ, সেই 5খন পেপাৰটো অসমৰ বহুতখিনি কুৱেশ্যনছ তাত অহা আমি দেখা পাওঁ। এটা ছিগনিফিকেঞ্চ পৰ্চন অসমৰ কুৱেশ্যনছ সেইখিনি পেপাৰতো APSCয়ে সোধে, সেইখিনি কুৱেশ্যনো APSCয়ে সোধে। ঠিক তেনেধৰণে GS পেপাৰ 2টো বহুতখিনি কুৱেশ্যনছ আহিছে। GS পেপাৰ 2ত আমি যদি চাওঁ, হোৱাট আৰ দ্য মেইন অবজেক্টিভ অফ গুণোৎসৱ স্কিম, হাউ হেজ ইজ কণ্ট্ৰিবিউটেড ষ্ট্ৰেংথেনিং দ্য প্ৰাইমেৰী এডুকেশ্যন ইন আছাম। যি অসম চৰকাৰৰ যি গুণোৎসৱ স্কিম, ইন অৰ্ডাৰ টু ষ্ট্ৰেংথেন দ্য এডুকেশ্যন ছেক্টৰ অফ আছাম, যিটো গুজৰাট মডেলৰ পৰা, যিটো গুজৰাটৰ পৰা এই কনচেপ্টটো লোৱা হৈছে। আমাৰ এছেছ দ্য এডুকেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ বা এডুকেশ্যনেল ছিষ্টেম, সেইটো এছেছ কৰিবৰ কাৰণে বা আৰু উন্নত কৰিবৰ কাৰণে চৰকাৰৰ এটা স্কিম গুণোৎসৱ স্কিম। ঠিক আছে, গুণোৎসৱ, ঠিক আছে। সেই গুণোৎসৱৰ নিচিনা আকৌ এটা ৰিচেণ্টলি লঞ্চ কৰিছে স্বাস্থ্য সেৱা উৎসৱ, টু এছেছ দ্য প্ৰাইমেৰী হেল্থ কেয়াৰ ছিষ্টেম অফ আছাম, সেইটো এটা কুৱেশ্যনছ। তাৰপিছত যেনেকৈ অসমৰ লগত ৰিলেটেড আৰু ইয়াত কুৱেশ্যন আছে, হোৱাট ইজ দ্য 6th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনছ, ৰিফ্লেক্ট দ্য ৰোল অফ দ্য গভৰ্ণৰ ইন দ্য এৰিয়াছ আণ্ডাৰ দ্য 6th শিডিউল। ঠিক আছে, 6th শিডিউলত গভৰ্ণৰ এজনৰ ৰোল কেনেকুৱা, অসমত কি কি 6th শিডিউল এৰিয়াছ আছে, নৰ্থ ইষ্টত আমাৰ 4খন ষ্টেটত 6th শিডিউল এৰিয়াছ আছে আমি জানো কনষ্টিটিউশ্যনৰ, এডমিনিষ্ট্ৰেশ্যন ইন ট্ৰাইবেল এৰিয়াছ, আছামত আছে, মেঘালয়ত আছে, ত্ৰিপুৰাত আছে আৰু মিজোৰামত আছে। অসমৰ 3খন ডিষ্ট্ৰিক্ট 6th শিডিউল এৰিয়াত পৰে, ডিমা হাছাও অট'নমাছ কাউন্সিল, কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু BTC, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। এইটো এটা ডাইৰেক্টলি অসমৰ লগত ৰিলেটেড কুৱেশ্যনছ। ঠিক তেনেধৰণে
GS পেপাৰ 3 টো বহুতখিনি আমি অসমৰ লগত ৰিলেটেড কুৱেশ্যনছ দেখা পাওঁ যেনেকৈ ইয়াত যদি আমি চাওঁ আপস্পা আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট 1958 এই কুৱেশ্যনটো যদিও ইণ্টাৰনেল ছিকিউৰিটিৰ কুৱেশ্যনছ কিন্তু আপস্পা জেনেৰেলি আমাৰ নৰ্থ ইষ্টতে ইমপ্লিমেণ্ট কৰা হয় ঠিক আছে ইনচাৰ্জেঞ্চিটো আমাৰ নৰ্থ ইষ্টত ট্ৰেকেল কৰিবৰ কাৰণে আপস্পা এক্ট ইমপ্লিমেণ্ট কৰিছিল 1958ত অসমৰ বৰ্তমান 4খন ডিষ্ট্ৰিক্টত এতিয়াও আপস্পা হয় আছে ঠিক আছে অসমৰ লগতে আমি ৰিলেটেড বুলি ক'ব পাৰোঁ তাৰপিছত আৰু কিছুমান বস্তু যেনেকৈ ইয়াত এটা কিছুমান প্ৰশ্ন সুধিছে ব্ৰিফলি ডিছকাছ দ্য ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ এনালাইজ হাউ ফাৰ্ডাৰ ডেভেলপমেণ্ট প্লানছ ইন ইণ্ডিয়া মিটছ দ্য ৰিকুৱাৰমেণ্ট অফ SDG এতিয়া SDGৰ কাৰণে ইয়াত যদি আমি ভাৰত চৰকাৰে কি কি স্কিমছ লঞ্চ কৰিছে SDGৰ কাৰণে এইটোতো লিখিব পাৰোঁৱেই তাৰ সলনিও যদি আমি অসমৰ কিছুমান স্কিমছ যদি ইয়াত লিখিব পাৰোঁ স্পেচিফিক স্কিমছ তেতিয়া আমাৰ এক্সামৰ যিটো আমাৰ এনচাৰৰ ৱেটেজটো বহুত বেছি বাঢ়ি যায় কাৰণ কিয়নো আমি অসমৰ ষ্টেট PCSৰ আমি এনচাৰ লিখি আছোঁ নৰ্থ ইষ্ট ইণ্ডিয়া হে ছাকচেছফুলি ট্ৰানজিশ্যন ফ্ৰম এক্সট্ৰিমিজম এণ্ড ষ্টেবিলিটি থ্ৰু ডেভেলপমেণ্টেল ইণ্টাৰভেনশ্যনছ হুৱাইল আদাৰ হেভ নট ইলাষ্ট্ৰেট উইথ চুইটেবল এক্সাম্পলছ এইটো এটা নৰ্থ ইষ্ট বা অসম ৰিলেটেড কুৱেশ্যনছ তাৰপিছত আমি যদি আৰু চাওঁ আছাম ৰাইফলৰ ৰোল যিটো এটা আছাম ৰাইফল ৰোল এইটো ব্ৰিটিছ সময়ৰ এটা ৰেজিমেণ্ট হয় ব্ৰিটিছে এইটো অসম ৰাইফল বনাইছিলে ইন 1835 যিটো পুৰণা নাম আছিলে কাছাৰ লেভি ঠিক আছে বেচিকেলি এই যিটো আৰ্ম ৰেজিমেণ্টটো বনোৱা হৈছিলে টু ষ্টপ দ্য ৰেইডছ ইন টি গাৰ্ডেন এৰিয়াছ টি গাৰ্ডেনছ যিবিলাক ব্ৰিটিছ টি গাৰ্ডেন এৰিয়াছ আছিলে বা টি গাৰ্ডেনছ আছিলে এইবিলাকক ৰেইডছ নহ'বৰ কাৰণে লুটপাট নহ'বৰ কাৰণে এই ৰেজিমেণ্টটো বনাইছিলে আছাম ৰেজিমেণ্টৰ আছাম ৰাইফলছৰ ৰোল কেনেকুৱা সুধিছে ঠিক আছে এইটো এটা অসমৰ লগত ৰিলেটেড কুৱেশ্যনছ ইউনিফাইড কমাণ্ড ষ্ট্ৰাকচাৰ ইভলভ ইন দ্য ৰেছপন্স চেঞ্জেছ ডাইনামিক্স ইন আছাম এইটো এটা অসমৰ লগত ৰিলেটেড কুৱেশ্যনছ আৰু এটা কুৱেশ্যন অসমৰ এবাৰ সুধিছে আছাম ষ্টেট একশ্যন প্লেন অন ক্লাইমেট চেঞ্জ যিটো 2015ত অসম চৰকাৰে ইমপ্লিমেণ্ট কৰিছিলে টাৰ্গেটটো আছে 2030লৈকে কেনেকৈ আমি এখন ক্লাইমেট ৰেচিলেঞ্চ বা স্মাৰ্ট ক্লাইমেট আছাম আমি বনাব পাৰোঁ ক্লাইমেট স্মাৰ্ট আছাম বনাব পাৰোঁ যিবিলাক ইমাৰ্জিং থ্ৰেটছ বা ইমাৰ্জিং ক্লাইমেট আমাৰ যিখিনি ডেটৰিয়েট হৈ আছে সেইখিনি কেনেকৈ আমি ট্ৰেকেল কৰিব পাৰোঁ এই গোটেইবিলাক বস্তু কিছুমান বহুতখিনি কুৱেশ্যনছ অসমৰ লগত ৰিলেটেড হয় আৰু অভাৰঅল GS পেপাৰ 5 যিখন হয় সেইখনটো ডাইৰেক্টলি অসমৰ লগত ৰিলেটেডেই মোৰ ইয়াত কোৱাৰ মেইন মিনিংটোৱে হৈছে মই ইয়াত এইটোৱে ক'ব বিচাৰিছোঁ যদি আমি GS পেপাৰ 5খন বা অসমৰ যিখিনি আমি ছাবজেক্টছ অসমৰ হিষ্ট্ৰী হ'ল অসমৰ কালচাৰ হ'ল অসমৰ জিঅ'গ্ৰাফী হ'ল অসমৰ ছ'চাইটি হ'ল অসমৰ কি ছ'চাইটিয়েল ইছ্যুজ কি আছে ঠিক আছে অসমৰ পলিটি হ'ল অসমৰ গভাৰ্নেন্স হ'ল আছাম এণ্ড ডিজাষ্টাৰ ৰিলেটেড মেটাৰ্ছ ইয়াত জানো যে আমাৰ অসমত বহুতখিনি ডিজাষ্টাৰ্ছ হয় যেনেকৈ ফ্লাডছ হয় আৰ্থকুইক হয় লেণ্ডশ্লাইড হয় ঠিক আছে ইৰ'জন হয় এই গোটেই বস্তুবিলাক অসমৰ কালচাৰ অসমৰ ইতিহাস অসমৰ জিঅ'গ্ৰাফী অসমৰ সংস্কৃতি এই গোটেইখিনি বস্তু যদি আমি যাতে এটা আমাৰ এটা ইণ্ট্ৰিগেটেড যদি আমাৰ নলেজ থাকে ডেফিনেটলি এই এক্সামটো ক্ৰেক কৰিবলৈ বহুত বেছি ইজি হয় সেইকাৰণে আমি এটা ষ্ট্ৰং ফুটহোল্ড ৰাখিব লাগে অসম পেপাৰখনক আমি যদি APSC যদি আৰু ভালকৈ উন্নত কৰিব মন আছে বা ক্ৰেক কৰিব মন আছে আমি GS পেপাৰ 5ত আমাৰ নিজৰ ষ্ট্ৰং হ'বই লাগিব আৰু যদি এই এৰিয়াটোত যদি আমি ষ্ট্ৰং হৈ যাওঁ GS পেপাৰ 5ৰ যদি আমি এৰিয়াটোত যদি ষ্ট্ৰং হৈ যাওঁ ডেফিনেটলি এইটোৱে আমাক সহায় কৰিব আমি এক্সামটো ক্লিয়াৰ কৰিবৰ কাৰণে যি প্ৰেষ্টিজিয়াছ APSC এক্সাম সেই এক্সামটোক আমি ক্লিয়াৰ কৰিবলৈ আমি সক্ষম হ'ম আমি এইখিনি কথা ভাবিয়েই আমি এটা আজমল IAS একাডেমীয়ে এটা কোৰ্চ আমি আছাম স্পেচিফিক GS পেপাৰ 5 আমি এটা কোৰ্চ আমি লঞ্চ কৰিম ঠিক আছে আমি এইটো আপোনালোকৰ যিটো আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন লিংকত ইয়াৰ গোটেই কোৰ্চ প্লানটো সব দিয়া থাকিব আপোনালোকে চাব পাৰে আমি এই কোৰ্চটো আমি লঞ্চ কৰিছোঁ য'ত এটা 360 ডিগ্ৰী অসম ৰিলেটেড টপিকছবিলাক ইয়াত পঢ়োৱা হ'ব য'ত আপোনালোকক PDF নোটছ আমি প্ৰভাইড কৰিম ঠিক আছে ছফ্ট কপি আমি প্ৰভাইড কৰিম তাত অসমৰ ইতিহাস অসমৰ কালচাৰ অসমৰ সংস্কৃতি অসমৰ ভাষা আছামিজ লিটাৰেচাৰ আছামিজ জিঅ'গ্ৰাফী আছাম এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ঠিক আছে কাৰণ কিয়নো অসমে দুখন কাণ্ট্ৰিৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰে ভূটান বা বাংলাদেশ বহুতখিনি ইমিগ্ৰেশ্যন ইছ্যু আছে আমি এই গোটেইবিলাক বস্তু আছাম ডিজাষ্টাৰ ৰিলেটেড মেটাৰ্ছ ঠিক আছে অসমৰ ছ'চিয়েল ইছ্যুজ এই গোটেই 360 ডিগ্ৰী আমি অসমখন আমি 360 ডিগ্ৰী গোটেই যিখন অসম পেপাৰখন ভালকৈ আমি বিতংভাৱে ইয়াত এই কোৰ্চটোত আমি আপোনালোকক প্ৰভাইড কৰিম ইয়াতে গোটেই কোৰ্চৰ ফিচাৰ্ছটো আপোনালোকৰ ইয়াত দিয়া আছে আপোনালোকে ভিডিঅ'টোৰ লিংকত গৈ মেলি
ভিডিঅ'টোৰ কমেণ্টছৰ লিংকত গৈ মেলি আপোনালোকে কি কি সুবিধা পাব এইখিনি আপোনালোকে চাব পাৰিব এই বস্তুটোক ইম্পৰ্টেঞ্চত ৰাখি যেন GS পেপাৰ 5খনৰ যি ইম্পৰ্টেঞ্চ APSে ছিগনিফিকেণ্টলি ইয়াৰ ৱেইটেজ প্ৰত্যেক বছৰে বঢ়াই গৈ আছে প্ৰিলিমছতে হওক বা মেইনছতেই হওক সেইকাৰণে আমি GS পেপাৰ 5ক এটা বিশেষ গুৰুত্ব দি বা আমি আৰু ভালকৈ 360 ডিগ্ৰী এনালাইচিছ কৰি আমি এই গোটেই কোৰ্চটোত আমি ষ্টুডেণ্টক এভেইলেবল কৰাম বা এইখিনি কোৰ্চো আমাৰ যিখিনি আমাৰ ফাউণ্ডেশ্যন কোৰ্চ হয় তাততো এইখিনি চলেই ফাউণ্ডেশ্যন কোৰ্চততো আমি এইখিনি বস্তু পঢ়াওঁৱেই কিন্তু এক্সট্ৰাকো আমি GS পেপাৰ 5ৰ কাৰণে বাকী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এনেকুৱা এটা কোৰ্চ আমি ডিজাইন কৰিছোঁ য'ত আপোনালোকে অসমৰ গোটেইখিনি বস্তু অসমৰ হিষ্ট্ৰীৰ পৰা কালচাৰৰ পৰা ছ'চাইটিৰ পৰা যিমানখিনি 360 ডিগ্ৰী যিটো চিলেবাছ আছে সেইটো আমি কভাৰ কৰিম থেংক ইউ